আৰু বঙাইগাঁও বিধানসভা সমষ্টিত ফণীভূষণ চৌধুৰী ডাঙৰীয়া আজিৰ পৰা 40 বছৰ আগৰ পৰা নেতা, আজি তাৰিখলৈ তেওঁ বিধায়ক হৈ আছে, সাংসদ হৈ আছে, কিন্তু তেওঁ জনসাধাৰণলৈ কোনো মাত মতা নাই, নতুন প্ৰজন্মৰ কাৰণে কোনো দিনো পৰিকল্পনা কৰা নাই। আজি 40 বছৰত তেওঁ অগপ দলে ইয়াত কোনো এজন নেতা তৈয়াৰ কৰিব নোৱাৰিল, সেইটো অগপৰ কাৰণে দুৰ্ভাগ্য। আৰু এইটো অগপৰ কাৰণে দুৰ্ভাগ্য নহয়, নতুন প্ৰজন্মৰ কাৰণে দুৰ্ভাগ্য। নতুন প্ৰজন্মক আমি আগুৱাই নিয়াৰ কাৰণে সকলো ৰাজনৈতিক দলৰ দৰকাৰ। এতিয়া প্ৰচাৰ চিৰি সেই নাই, নেতাবিলাকে AGP কৰি আছে, নতুন প্ৰজন্ম নাই। কংগ্ৰেছৰ আজিৰ তাৰিখত আপোনালোকে চাব, মই 20 বছৰ আগত প্ৰাৰ্থিত্ব পাইছিলোঁ, মোৰ যেতিয়া 27 বছৰ তেতিয়া মোক প্ৰাৰ্থিত্ব দিছিল, আৰু সেই প্ৰাৰ্থিত্ব যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী আজি জিলাৰ সভাপতি, সেই যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী আজি আৰু এবাৰ মোক বিধায়কৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু এইবাৰ আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ জয় জয় হ'ব, মই হ'ব, আৰু আমি ইয়াত বিধায়ক। কি কাৰণত? আজিৰ পৰা 20 বছৰ আগত কংগ্ৰেছে সেই বীজটো ৰোপণ কৰিছিল, উপযুক্ত বীজ ৰোপণ কৰাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ ৰিজাল্ট দিবলৈ সক্ষম হ'ম। গতিকে নতুন প্ৰজন্মক এইকাৰণে মই আকৰ্ষিত কৰিব পাৰোঁ। মই এটা সাধাৰণ ঘৰৰ ল'ৰা, এইখনে মোৰ গাঁও, এইখনে মোৰ পঞ্চায়ত। আপোনালোকে দেখে যে সাধাৰণভাৱে আমি চলি আছোঁ, কিন্তু একো কাম বন ঠিকা টুকুলি নকৰিলেও আমি সামাজিকভাৱে যিখিনি ৰাইজৰ লগত থাকিব পাৰে, টকা পইচা নহ'লেও কাম ৰাইজৰ নেতৃত্ব দিব পাৰে, সেই কথাটো প্ৰতিপন্ন কৰিব পাৰিছোঁ। আজি টকা পইচা নাথাকিব পাৰে, ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু আমি ৰাইজক নেতৃত্ব দিব পাৰিছোঁ, ৰাইজে আমাক লৈছে। নতুন প্ৰজন্মই নিশ্চয় এইটো আশীৰ্বাদ হিচাপে, মোক যেনেকৈ আশীৰ্বাদ কৰিছে, নতুন প্ৰজন্মই এইটো প্ৰেৰণা হিচাপে ল'ব যে সাধাৰণ ঘৰৰ মানুহো ৰাজনীতি কৰিব পাৰে, সাধাৰণ ঘৰৰ মানুহো বিধায়ক হ'ব পাৰে, সাধাৰণ ঘৰৰ মানুহো সমাজক নেতৃত্ব দিব পাৰে। আৰু কচ ৰাজবংশী জনসাধাৰণৰ কাৰণে এইবাৰ মই বঙাইগাঁৱত ইমান দিনে ফণীভূষণ চৌধুৰী যি নেতৃত্ব দিব নোৱাৰিল, মই গিৰীশ বৰুৱাই নেতৃত্ব দিব বিচাৰিছোঁ। STৰ কাৰণে নহয়, অকল অসমৰ কাৰণে নহয়, যাতে গোটেই অসমখনকে আমি যাতে নেতৃত্ব দিব পাৰোঁ, ৰাজবংশী হিচাপে নহয়, STৰ লগতে সকলো জাতি জনগোষ্ঠীক মিলি আমি এখন সুন্দৰ অসম গঢ়িব পাৰোঁ, বৰ অসম গঢ়িব পাৰোঁ। গৌৰৱ গগৈৰ লগত সেই নেতৃত্ব দিয়া ক্ষমতা মোৰ আছে বুলি মোৰ দৃঢ় বিশ্বাস।